কণপাই বৰদলৈ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ। মৰিগাঁও জিলাৰ বৰচিলাস্থিত কণপাই বৰদলৈ মহাবিদ্যালয়ৰ ২২তম নৱাগত আদৰণি সভাখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। সাহিত্য সভাৰ নগাঁও জিলাৰ প্ৰাক্তন সভাপতি ঠগিত মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত নিমন্ত্ৰিত অতিথি চিনাকি আৰু আদৰণি, মহাবিদ্যালয়ৰ সংগীত পৰিৱেশন, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অভিভাৱক ৰমেশ চন্দ্ৰ বৰদলৈ আদৰণি ভাষণ, ছাত্ৰ ছাত্ৰীৰ দ্বাৰা তিৱা নৃত্য পৰিৱেশন আৰু বিহু নৃত্য পৰিৱেশন কৰা হয়। আজিৰ এই নৱাগত আদৰণি সভাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে শিক্ষাৰ্থীৰে পৰীক্ষাত উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায়। আজি মহাবিদ্যালয়খনত সাংসদ প্ৰদ্যুৎ বৰদলৈ ডিজিটেল নলেজ চেণ্টাৰৰ এখন আধাৰশিলাও স্থাপন কৰে। আজিৰ এই নৱাগত আদৰণি সভাখনত অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিল। অহা ২৭ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি অধ্যক্ষ হেমন্ত খাটনিয়াৰে এদল সাংবাদিকক জানিবলৈ দিয়ে। আমাৰ কণপাই বৰদলৈ মহাবিদ্যালয়ৰ আজি এইটো ২২ সংখ্যক নৱাগত আদৰণি সভা। আজি আদৰণি সভাখন আমি দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছিলোঁ। আজি প্ৰথম দিনা মুকলি সভা আছিল। মুকলি সভাত আমাৰ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল এই নগাঁও লোকসভা সমষ্টিৰ বিশিষ্ট সাংসদ প্ৰদ্যুৎ বৰদলৈদেৱ, লগতে নগাঁও জিলা সাহিত্য সভা সভাপতি আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীদেৱ আৰু নগাঁও জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ঠগিত মহন্তদেৱেও সভাপতিত্ব কৰিছিল, তেখেতো উপস্থিত আছিল। আৰু ইয়াৰ পাছত আমাৰ লঘু আহাৰ বিতৰণ আছে। লঘু আহাৰ বিতৰণৰ পিছত আজি কাৰ্যসূচী আমাৰ সমাপ্ত হ'ব। অহাকাইলৈ আমাৰ ১২ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আছে। ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এই অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। ইয়াৰ লগতে ২-এজন নিমন্ত্ৰিত শিল্পী উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। আৰু লগতে আমাৰ এই নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি আমাৰ সকলোৱে অসমীয়া সমাজৰ হাৰ্টথ্ৰব, আমাৰ সকলোৱে আদৰৰ মৰমৰ জুবিন গাৰ্গ, তেখেতৰ যি অনাকাংক্ষিত মৃত্যু, সেই মৃত্যুত আমি সকলোৱে মৰ্মাহত হৈছোঁ। আমি মহাবিদ্যালয় তেখেতৰ এই মৃত্যুত আমি শোকস্তব্ধ হৈ আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। নৱাগত আদৰণি সভাৰ লগতে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিও আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ লগতে আমাৰ সাংসদগৰাকীয়ে যোৱা বছৰে তেখেতৰ পুঁজিৰ পৰা ১০ লাখ টকাৰ এটা অনুদান আমাৰ ডিজিটেল নলেজ চেণ্টাৰৰ নামত দিছিল। সেই টকাটো আমাৰ বিদ্যালয়লৈ আহিছে আৰু তেখেতে আজি আধাৰশিলা স্থাপন কৰিছে। এই কেইবাটাও অনুষ্ঠান আজি একেলগে আমি সমাপন কৰিছোঁ। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট।